कृष्ण कृष्ण हरि राम हरि हंत हरि कृष्ण शंकर गुरु हरि हरे बगुनाकर जाकेरी नाही के पाम तो हरि शरण को दुखत कुति बारे को शरण को नो हत कोटि बारे करो प्रणाम वासुदेवाय ओम नमो ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय जन्माद्यस्य यतुयन्नयादितरस्वार्थी सविघ्नस्वराट् तेने ब्रह्महृदाय आदिकवये मुह्यन्ति यच्छूरयः तेजोवारिणिदं यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्नसेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मः पूजिता कैटवोऽत्र परमो निर्मच्छरणं सतं वेद्यं वास्तवम् अत्र वस्तु शिवदं त्रापत्रयोन्मूलनम् श्रीमद्भगवते महामुनिकृते किं वा पुरुषीश्वरः सद्यो हृदव्यरोध्यते यत्र कृतिभिः निगमकल्पतरोर्गलितं फलं सुखमुखदमृतद्रवसंयुतं पीबत भागवतं रसमालयं मुहुरहुरचिका भुवि भावुका
মোহরহুরসিকা ভুবি ভাবুকা। কৃষ্ণ প্ৰভু সমস্ত আজি বহু বছৰৰ মূৰত নিজে পঢ়ি নিজে ক'ব লগা হৈছে। প্ৰায় কোনোবা এজনে ভাগৱত পঢ়ি দিয়ে আৰু চিন্তা কৰি তেৰাৰ লগত মানে দুই এটি কথা আমি সহযোগ কৰি যোৱা হয়, সেইটো এটা সুবিধা হয়। এই ধৰণে মই নিজে অকলে পঢ়া আৰু কোৱা দুইটা কৰিবলৈ যাওঁতে অনভ্যাস হতবিদ্যা বুলি যে কথা এটা আছে, এই নপঢ়োঁতে প্ৰায় মানে অভ্যাসটো নোহোৱা হৈ গৈছে। যাই নহওক, পঢ়াত আমাৰ ভুল ত্ৰুটি আগপাছ নিশ্চয় দায় হৈছে। আপোনাসৱৰ ভিত্ত বুলি ভাবি আমাৰ সুন্দৰ মাৰ্জনা কৰিব। এতিয়া আমাৰ আজি তৃতীয় স্কন্ধৰ বিষয়বস্তু হ'ল বিদুৰ উদ্ধৱৰ সংবাদ। দুজন মহাসন্তৰ মাজত হোৱা কথোপকথনৰ বিষয়ে তৃতীয় স্কন্ধত আমাৰ আজি বিষয় আৰম্ভ হ'ব। আমাৰ বাক্যসমূহত শব্দৰ আমি চাৰিটা প্ৰকাৰে আমাৰ শব্দ প্ৰকাশ পায়। এটাত হ'ল বাদ, আনটো হ'ল বিবাদ আৰু সংবাদ, সাধুৰ বাদ। এতিয়া দুজন ব্যক্তিৰ মাজত বা বহুজনৰ মাজত গুৰু দেও নাম ভকত বিষয়ক যি আলাপ আলোচনা হয় তাক সাধুৰ বাদ বুলি কোৱা হয়। আকৌ দুজন ব্যক্তিৰ মাজত যেতিয়া সজ কথা আলোচনা হয় তাক সংবাদ বুলি কোৱা হয়। যেনেকৈ ব্যাস আৰু নাৰদৰ মাজত ভাগৱত বিষয়ে কথাসমূহ আৰম্ভ হ'ল, ব্যাস নাৰদ সংবাদ। আৰু আগৰখিনি ভাগৱতত বাপ নধৰে বুলিয়ে কয়। ৰ'ব, আকৌ বিদুৰ আৰু উদ্ধৱৰ মাজত কথোপকথন হ'ল বিদুৰ উদ্ধৱ সংবাদ। আকৌ কৃষ্ণ উদ্ধৱৰ মাজত মানে অলপ আলোচনা হ'ল কৃষ্ণ উদ্ধৱ সংবাদ। মুঠতে কৃষ্ণ কথা যদি নাহে তেতিয়াহ'লে সেইটো সেনেই আহে। হয়, আৰু যদি কৃষ্ণ কথা আছে গোটেই আছে। য'ত কৃষ্ণ কথা নাথাকে কেৱল মানুহৰ শাৰীৰিকভাৱে মংগলজনিত কথাহে নিহিত হৈ থাকে, আত্মাৰ কোনো তাত মংগলৰ কথা নাথাকে, তাক কেৱল বাদ বুলি কোৱা যায়। যেনেকৈ গান্ধীজীৰ এটা নিয়ম আছিল, তাক গান্ধীবাদ বুলি কোৱা হয়। আকৌ কাৰ্ল মাৰ্ক্সৰ এটা বাদ আছিল, তাক মাৰ্ক্সবাদ বুলি কোৱা হয়। এইবিলাকত বাদ বুলি কোৱা যায়। আকৌ দুজন বা ততোধিক ব্যক্তিৰ মাজত যদি কথাৰ মানে কাটাকাটি হ'ল, বাক্যৰ যুদ্ধ হ'ল, তেতিয়াহ'লে তাক বিবাদ বুলি কোৱা যায়। এতিয়া আমাৰ তৃতীয় স্কন্ধৰ বিষয়বস্তু ভাগ হ'ল উদ্ধৱ বিদুৰ সংবাদ। আপোনালোকে বাৰু এভাগ গ্ৰন্থ পঢ়িছেনে বাৰু? উত্তৰানন্দন ব্যাসসূত সংবাদ গ্ৰন্থভাগ। বাপ মন কৰকচোন। নাই পঢ়া? বাপে বুজি পাইছে? উত্তৰানন্দন ব্যাসসূত সংবাদ
ওচৰ পাই গ'লগৈ কিন্তু বাপে অংকটো ঠিকেই কৰিছে উত্তৰানন্দন মানে পৰীক্ষিত ব্যাসসূত মানে শুক গতিকে শুক পৰীক্ষিত সংবাদ মানে ভাগৱত এনেই গ্ৰন্থভাগ নাই পঢ়া বুলি মনলৈ ধাৰণা আহিব কিন্তু এই ভাগৱত গ্ৰন্থভাগৰ নামেই হ'ল উত্তৰানন্দন ব্যাসসূত সংবাদ যেনেকৈ বিদুৰ উদ্ধৱ সংবাদ এটি গোটেই ভাগৱত গ্ৰন্থভাগ হ'ল পৰীক্ষিত আৰু শুকৰ সংবাদ এতিয়া আমাক এই গ্ৰন্থভাগৰ প্ৰথম ভগৱন্তৰ স্তুতিপূৰ্বক কেইজোপামান পদৰ জৰিয়তে আমাক এটা মহান ৰাস্তা দৰ্শাইছে কি বুলি কৈছে জয় জয় কৃষ্ণ ভগৱন্ত লক্ষ্মীপতি জয় জয় কৃষ্ণ ভগৱন্ত লক্ষ্মীপতি জয় জয় পৰিপূৰ্ণ গতিৰ গতি জয়তে চিদানন্দ সদানন্দ সুখে ৰতি ব্ৰহ্মা মহেশ আদি যাৰ পদে কৰে নতি এই ভাগ গ্ৰন্থৰ তৃতীয় স্কন্ধৰ পদে মংগলাচৰণ পদে আমাক এজনৰহে জয়কাৰ ঘোষণা দৰ্শাইছে সেইজন হ'ল ভগৱান কৃষ্ণ জয় জয় কৃষ্ণ লক্ষ্মীপতি ব্ৰহ্মা মহেশাদি যাৰ পদে কৰে নতি সেইজন কৃষ্ণ কেনেকুৱা কিয় সেইজনৰ জয়কাৰ ঘোষণা কৰিলে আমি এই কথাবোৰ মন কৰিব লগা আছে কেলেনো ভগৱান কৃষ্ণ ভাগৱত গ্ৰন্থৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় ভাগতো মংগলাচৰণ পদতো অন্য কোনোবা এজনৰ জয়কাৰ ঘোষণা কৰা নাই ভগৱান কৃষ্ণৰ জয়কাৰ ঘোষণা কৰিছে আকৌ তৃতীয় স্কন্ধৰ প্ৰথম মংগলাচৰণ পদতো জয়কাৰ ঘোষণা কৰিছে ভগৱান কৃষ্ণৰ দ্বিতীয় স্কন্ধৰ প্ৰথম মংগলাচৰণ পদতো জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম মহাফল এই বুলি আৰম্ভ কৰিছে প্ৰথম স্কন্ধৰ মংগলাচৰণ পদত কৈছে ই ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ গাখীৰে বহে ব্ৰহ্মা হৰি হৰ এৰাম কুৰ্মদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ প্ৰথম স্কন্ধৰ মংগলাচৰণ প্ৰথম পদত সেই পদকেইজোপা কৃপা হ'ল জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশীৰে বহে ব্ৰহ্মা হৰি হৰ আকৌ দ্বিতীয় স্কন্ধৰ প্ৰথম মংগলাচৰণ পদটো ক'লে জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম মহাফল মুখ্য আৰু সাধন ইটো জগতৰ হিত লভিলা মুকুতি যিটো তাহাৰ বাঞ্ছিত নাৰায়ণ স্মৰণ নেখে পৰম মংগল এহি মানে জীৱন্ততে জন্মৰো সামফল তৃতীয় স্কন্ধৰ পদটো সেই একেভাগ স্তুতিকে কৰিলে জয় জয় কৃষ্ণ ভগৱন্ত লক্ষ্মীপতি জয় জয় পৰিপূৰ্ণ গতিৰ গতি জয়তি চিদানন্দ সদানন্দ সুখে ৰতি ব্ৰহ্মা মহেশ আদি যাৰ পদে কৰে নতি এই যে বাৰম্বাৰ
স্কন্ধৰ আৰম্ভণিৰ প্ৰথম অধ্যায়ৰ মংগলাচৰণ পদত ভগৱান কৃষ্ণৰ জয়কাৰ ঘোষণা আমাক দৰ্শাইছে। ইয়াৰ ৰহস্যটো কি হ'ব পাৰে? ৰহস্যটো এইটোৱেই, কৃষ্ণ এক দেও দুখহাৰী। কৃষ্ণ এনেহেন এজনেই দেও যিজনেহে সমস্ত লোকালোকৰ দুখ হৰণ কৰিব পাৰে। যিজন কৃষ্ণইহে কাল মায়াদিৰো হৰ্তা কৰ্তা নিয়ন্তা হ'ব পাৰে, আন কোনে হ'ব নোৱাৰে। সেই কথাটো যিদৰে আমাক বঢ়াৰপুৰ কৃপালু গুৰুজনাই যে কৈছে, অ কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ না হিনাহিয়াৰ। কৃষ্ণহে এজন এনেকুৱা দেও যিজনে নেকি সমস্তৰে দুখ হৰণ কৰিব পাৰে, আৰু যিজন কৃষ্ণইহে কালক নিৰ্দেশনা কৰিব পাৰে, মায়াকো নিৰ্দেশনা কৰিব পাৰে, কেৱল ভগৱান কৃষ্ণই, যিজন নেকি কাল মায়াদিৰো হৰ্তা কৰ্তা বিধাতা। গতিকে সেইকাৰণে ঋগ্বেদৰ প্ৰথম মংগলাচৰণ পদতো সেই একেটা কথাই কৈছে, সত্যম এবং জয়তে নান্বিতম অন্যথা। ঋগ্বেদৰ প্ৰথম মংগলাচৰণ সূত্ৰটোত এই কথাটো কৈছে, সত্যম এবং জয়তে নান্বিতম অন্যথা, অৰ্থাৎ যিটো বস্তু নিত্য নহয়, যিবিলাক বস্তু অনিত্য, সেই বস্তুবিলাকৰ কেতিয়াও জয় হ'ব নোৱাৰে। জয় কাৰ হ'ব? সত্যৰহে জয় হ'ব। সত্য সদা সৰ্বদাই নিত্য, সত্য সদা সৰ্বদাই শুদ্ধ, আৰু সত্য সদা সৰ্বদাই সনাতন। এই কথাটো বঢ়াৰপুৰ কৃপালু গুৰুজনাই যে সেইজোকা নামঘোষাৰ জৰিয়তে প্ৰকাশ কৰিছে, ঋগ্বেদে ঘোষণা দিয়া সেই সত্য মানেনো কি? আমাৰ বঢ়াৰপুৰ মাধৱ গুৰুজনাই যে ক'লে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰজতে কৰিতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰ কল্পিত। সেই কথাটো আমাৰ ঘোষাজোকাৰ মাধ্যমেদি কি বুলি ক'লে? সত্য কি? হে কৃষ্ণ তুমি মাত্ৰ কি কি? সত্য শুদ্ধ অখণ্ডিত জ্ঞান সম্পন্ন তত্ত্ব, কেৱল তুমিহে। তোমাৰ বাহিৰে আওৰ যতক ইদু, তোমাৰ মায়াৰ দ্বাৰা নিৰ্মিত হোৱা সৃষ্টি, মায়াৰ দ্বাৰাই দেখা পোৱা অবস্তুৰ বস্তু। প্ৰকৃততে এইবোৰ বস্তু নহয়, এইবোৰ বস্তুহে। আমি কেইটামান দিনৰ কাৰণেহে দেখি থকা হৈছে কাৰণে ইয়াক আমি বস্তু বুলি কোৱা হৈছে, কিন্তু ই আকৌ নাইকিয়া হৈ যাব। সেইকাৰণে ইয়াক অবস্তুৰ বস্তু বুলি কোৱা হয়। কিন্তু প্ৰকৃত বস্তু সেইভাগে ভগৱান কৃষ্ণ। ভগৱান কৃষ্ণ একমাত্ৰ বস্তু হোৱাৰ কাৰণে এৰা বস্তু বুলি দ্ৰব্যকে কহে
বস্তু বুলিলে আমি যিকোনো এটা দ্ৰব্যকে বুজি পাওঁ বোলে ষ্টেণ্ডাল এটা বস্তু বন্তি গছো এটা বস্তু ধূপ গছিও এটা বস্তু বা এই ত্ৰিপালখনো এটা বস্তু এনেকৈ যিকোনো এটা দ্ৰব্যকে বস্তু বুলি বুজা যায় পিছে এই যিকোনো দ্ৰব্যবোৰ হ'ল ই আজি আছে কালিলৈ সি নাইকিয়া হৈ যাব প্ৰকৃত বস্তু হ'ল কেতিয়াও বিনাশ নোহোৱা যি ভাগ অবিনাশী তত্ত্ব সেই ভাগ হ'ল কেৱল ভগৱান কৃষ্ণহে দ্ৰব্যকে বস্তু বুলি কহৱে সমূলি ঈশ্বৰ যি বস্তু ঈশ্বৰকে প্ৰকৃত বস্তু বুলি কোৱা হয় আৰু সেই ঈশ্বৰ তত্ত্ব ভকতত থাকে কাৰণে ঈশ্বৰৰ যি বস্তু ভক্ত তাংকে বস্তু বুলি আমাৰ মহাপুৰুষৰ আৰ্হিত আমি 4 বস্তুৰ এটা সংখ্যা পাইছোঁ নহয় যেনেকৈ গুৰুজনক বস্তু বুলি কোৱা হয় দেৱক বস্তু বুলি কোৱা হয় নাম বস্তু বুলি কোৱা হয় ভকত বস্তু বুলি কোৱা হয় মহাপুৰুষ কৃপাল গুৰুজনৰ আৰ্হিত সদায় আমি 4 বস্তুৰ সংখ্যাতে পাওঁ কেতিয়াও 5 বস্তু বুলি নাই 6 বা 7 বস্তু বা 3 বস্তু বুলি নাই সদায় 4 বস্তু বুলি আছে আৰু মহাপুৰুষ কৃপাল গুৰুজনৰ একশৰণ নাম ধৰ্মত বা মহাপুৰুষীয়া ধৰ্মত 4 বস্তুৰ অংকটো কেনেকুৱা আমাৰ ভাগৱতৰ মূল শ্লোকো হ'ল জ্ঞান বিজ্ঞান তদংগ ৰহস্য এই 4 ভাগ শ্লোকৰ মাধ্যমেদিয়ে পদ্মকল্পত ব্ৰহ্মাই ভাগৱত গ্ৰহণ কৰিছিল ব্ৰহ্মাৰ স্তুতি শুনি কৃষ্ণ নিগদতি চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি ভগৱন্ত বস্তুৱে ব্ৰহ্মাক 4 ভাগ শ্লোকৰ মাধ্যমেদি ভাগৱত পদ্মকল্পত প্ৰদান কৰিলে ব্ৰহ্মাই আকৌ নাৰদক আৰু 2 ভাগ সংযোজন কৰি 6 ভাগ শ্লোকত নাৰদক প্ৰদান কৰিলে জ্ঞান বিজ্ঞান তদংগ ৰহস্য 4 শ্লোক ক'লে আৰু ব্ৰহ্মাই নাৰদক ক'লে জীৱ আৰু ঈশ জীৱ মানে কি ঈশ মানে কি মন কৰিব লগা এই ৰামে শুদ্ধ ব্ৰহ্ম জীৱকে জীৱ বুলি কয় ঈশ্বৰক ঈশ বুলি জানিব নিশ্চয় এতিয়া আমাৰ শৰীৰতে সবাৰো শৰীৰতে 2টা পক্ষী সদা সৰ্বদাই বিৰাজমান হৈ আছে এটাৰ নাম হ'ল জীৱ পক্ষী আৰু আনটো পক্ষীৰ নাম হ'ল ঈশ আমাৰ যে বৰগীতটোকাত আছে ঈশ স্বৰূপে হৰি সবঘতে বৈঠ জৈসন গগন বিয়াপি এই কথাটো যেনেকৈ সৰ্বত্ৰতে গগন মানে আকাশখন ব্যাপক ঠিক তেনেকৈ ঈশ স্বৰূপে হৰিয়ে হেনো সবাৰো হৃদয়ে হৃদয়ে বিৰাজমান হৈ আছে এতিয়া ঈশ নামৰ পক্ষীটো আছে আমাৰ এই দেহৰূপী বৃক্ষজোপাতে আৰু জীৱ নামৰ পক্ষীটো আছে জীৱ নামৰ পক্ষীটোৱে মনৰ লগত অতীব বন্ধুত্ব হৈ যোৱাৰ কাৰণে মনে কৰা যিমানবিলাক পাপ এই পাপৰ ভাগ জীৱই বহন কৰিব লগা হ'ল আৰু মনে কৰা পুণ্যৰ ভাগো জীৱই বহন কৰিব লগা হ'ল মনে পাপ মনে পুণ্য মনেকে স্বৰগ মনেকে কৰিছে ভেদ আপোন পৰক যেহেতু ইন্দ্ৰিয়বিলাকৰ ভিতৰত যে মনটো শ্ৰেষ্ঠ সেইকাৰণে মনৰ লগতে জীৱ এতিয়া বন্ধুত্ব পাতিলে পাতি
আপোনাৰ ঈশ নামৰ পৰম বান্ধৱৰ কথাটো পাহৰি পেলালে। পাহৰি পেলোৱাৰ কাৰণে জীৱ মায়াত যে বন্দী হ'ল। এই মায়া কি আৰু এই মায়াৰ পৰা তৰিবৰ উপায় কি, এই সম্পৰ্কে আকৌ নাৰদে ব্যাসক বদৰিকাশ্ৰমত ভাগৱত কওঁতে আৰু দুভাগ শ্লোক লগাই ক'লে। জ্ঞান বিজ্ঞান তদং ৰহস্য ক'লে ব্যাসে নাৰদে ব্যাসক, আৰু জীৱ আৰু ঈশ্বৰ তত্ত্বও ক'লে, আৰু দুভাগ শ্লোক লগাই দিলে মায়া আৰু তৰণ। মায়া মানে কি বুলি ক'লে, অ পঞ্চভূতি দেহাকে হে মায়া বুলি কয়, গুৰু পদ সেৱাকে হে তৰণ বোলায়। আমাৰ পঞ্চভৌতিক দেহবিলাককে মায়া বুলি কয়। আমি যি পঞ্চভৌতিক দেহবিলাক দেখি আমাৰ মন চঞ্চল হৈ পৰে, যে মনে যে কাৰোবাক সমাদৰ কৰিবলৈ মন যায়, কাৰোবাক যে এৰা দি চলিবলৈ মন যায়, চব মনৰ এই মায়াৰ কাৰণে হোৱা মনৰ সৃষ্টি। গতিকে এই পঞ্চভৌতিক দেহৰ পৰাই মায়া, গতিকে সেই পঞ্চভৌতিক দেহ পদেই মায়া বুলি কৈছে। এই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে হেনো আমি গুৰুৰ কৃপা বিনা আমি পৰিত্ৰাণ পাব নোৱাৰিম। গুৰু পদ সেৱাকেহে তৰণ বোলয়। যিমান যিমান পৰিমাণে আমি কৃপালু গুৰু দুজনাৰ আৰ্হি মৰ্মে চলিবলৈ যত্নপৰ হ'ব পাৰিম, যিমান যিমান পৰিমাণৰ আমাৰ সামাজিক জীৱনত গুৰু জনিত লোকসকলৰ আদৰ্শৰাজি আমি অনুধাৱন কৰি চলিব পাৰিম, সিমান সিমান পৰিমাণে আমি মায়াৰ পৰা হাত সৰাৰো সুবিধাকণ পাই গৈ থাকিম। এই ধৰণে যাওঁতে আকৌ ব্যাসে শুকক যেতিয়া পঢ়াব লগা হ'ল, আৰু দুভাগ শ্লোক লগাই দিলে, জাতি আৰু দ্ৰব্য। এতিয়া ব্যাসে শুকক পঢ়াওঁতে এই দুভাগ শ্লোক কি বুলি ক'লে, জ্ঞান বিজ্ঞান তদংগ ৰহস্য জীৱ ঈশ মায়া তৰণটো ক'লে, আৰু জাতি আৰু দ্ৰব্য কথা ক'লে ব্যাসে শুকক। ও হৰি ভকতৰ জাতি ভেদ কিছু নাই, বিষ্ণু ভকতকে জাতি বোলে সমুদায়। হৰি ভকতৰ ভকতীয়া সমাজত হেনো ভকতৰ বোলে আপুনি কলিতাৰ নেকি, আপুনি আহোম নেকি, আপুনি চুতীয়া নেকি, আপুনি মিচিক নেকি, আপুনি কৈৱৰ্ত নেকি, এইবোৰ বিচাৰ নাথাকে। হৰি ভকতৰ কোনো আপুনি কোন কুলৰ পৰা আহিছে, আপুনি কিমান শাস্ত্ৰ জানে, আপুনি কিমি ধৰ্ম আচৰিছে, ভগৱন্তই এইবোৰ বিচাৰেই নকৰে। কুলাচাৰ জাতি ধৰ্ম জ্ঞান আদি কৰি, ঈশৱ গুণত তুষ্ট নুহি কণ হৰি। বোলে আপুনি কোন কুলৰ, আপোনাৰ আচাৰ নীতি কেনেকুৱা, ভালকৈ পালন কৰেনে বাৰু বাপ, আপুনি কোন জাতৰ বাৰু, আপুনি কিবা ধৰ্ম কৰ্ম জানে জানো, আপুনি কিমান শাস্ত্ৰ পঢ়িছে বাৰু, জ্ঞান কিমান আছে আপোনাৰ। এইবোৰ ভগৱন্তই হেনো কুলাচাৰ জাতি ধৰ্ম জ্ঞান আদি কৰি এইবিলাক গুণত তুষ্ট নহিকন্ত হৰি। হৰি ক'ত তুষ্ট হয়, ও ভকতিতে বৈশ্য মাত্ৰ হুন্ত কৃপাময়, কহিলো তোমাক কইতো তত্ত্ব নিশ্চয়। ভগৱান হেনো সদায় তেওঁ কোন কুলৰ কোন সম্প্ৰদায়ৰ কিমান ধৰ্ম জানে, কিমান শাস্ত্ৰ জ্ঞান আছে, সেইবোৰ বিচাৰ নকৰে। ভগৱন্তই সদায় হেনো বিচাৰ কৰে ভকতি কিমান আগবঢ়া, কিমান ভাৱ ভাৱনা আছে, ভকতিতহে ভগৱন্ত বৈশ্য হয়। সেইকাৰণে ভগৱন্তই উদ্ধৱৰ আগত ভগৱন্তক লাভ কৰিবলৈ হ'লে উপায়টো কি, এই সম্পৰ্কত ক'লে, ও
ও আমাক পাইবাৰ যেন ভকতিহে পন্থ এহি মানে কবৈ গীতা ভাগৱত গ্ৰন্থ। সখা মোক লাভ কৰিবৰ কাৰণে ৰাস্তা এটাহে আছে এই সংসাৰত, কেৱল ভকতিহে। যাগ যজ্ঞ নহয়, পূজা পাতল নহয়, দান দক্ষিণা নহয়, শ্ৰাদ্ধ পিণ্ড নহয়, তীৰ্থ ভ্ৰমণো নহয়, কেৱল ভকতিহে। আৰু আমাৰ কৃপালু গুৰুজনে অবিকল ভাঙনি আমাক কৰি তেনেকৈ আমাক কৃপা কৰিলে। মনত ৰাখিবচোন বাৰু, তেতিয়াহ'লে গুৰুজনেনো দুবাৰকেনো কিয় তীৰ্থলৈ গ'লগৈ? যদি হৰিনাম হৰিনামই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ, এই কথাবোৰ আমি মন কৰিব লগা আছে। বাৰু যাই নহওক, এতিয়া শুকে 10 ভাগ শ্লোকত ভাগৱত লাভ কৰি আৰু 2 ভাগ শ্লোক লগাই পৰীক্ষিত শুকে ভাগৱত সম্পূৰ্ণ কৰিলে। কি কি বুলি ক'লে? গুণ আৰু ক্ৰিয়া, জ্ঞান বিজ্ঞান তদংগ ৰহস্য, জীৱ ইষ মায়া তৰণ জাতি দ্ৰব্য, গুণ ক্ৰিয়া ক'ব লগা হ'ল। গুণ মানে কি? ভকত বৎসল গুণ ঈশ্বৰ ভক্তৰ ইহাংকেশে গুণ বুলি কৈলো শ্ৰেষ্ঠতৰ। ভকত বৎসল গুণটোৱেই হ'ল ভগৱন্তৰ গুণ। আৰু ভকত বৎসল গুণে ভগৱন্তৰো ভকতৰো ভগৱন্তৰ নিচিনাই। তাৰপিছত ক্ৰিয়া, ঈশ্বৰৰ সৃষ্টিক যে ক্ৰিয়া বুলি কয়, ইহাৰ তত্ত্বক মাত্ৰ ভকতে জানে। ভগৱন্তই এই বিনন্দীয়া সংসাৰখন যে নিৰ্মাণ কৰিছে, এই কথাবোৰ ভকতৰ বাহিৰে আন কোনেও নাজানে। ভকতেহে বুজিব পাৰে, ভকতেহে জানে। এতিয়া সেইকাৰণে ভাগৱত গ্ৰন্থৰ আমাৰ প্ৰথম মংগলাচৰণ শ্লোক ভাগত যে আছে, য়ন্মাদ্যস্য য়তো অন্নয়াদিতৰ স্বাৰ্থে সভিঘ্নস্বৰাট। য়ন্মাদ্যস্য য়তো অন্নয়াদি ভগৱন্ত বস্তুৰ কোনো আকাৰ নাই, নিৰ্গুণ নিৰাকাৰ। ঈশ্বৰক আমি দেখা নাপাওঁ, কিন্তু অব্যক্ত যদিও ঈশ্বৰ, তথাপিতো ঈশ্বৰে বেকত হোৱাৰ এটা অন্বয় আছে। কি অন্বয়? বোলে বসুদেৱ সুত কৃষ্ণ, তুমি ভকতৰ ইষ্ট। বোলে কশ্যপদিতি গৃহত বামন ৰূপে ভগৱন্ত আৱিৰ্ভাৱ হ'ল। কদৰ্ম দেৱহূতিৰ গৃহত বোলে কপিল ভগৱন্ত ৰূপে আৱিৰ্ভাৱ হ'ল। গতিকে কপিল ভগৱন্তৰ পিতৃ মাতৃ জন্মদাত্ৰী জনক জননী কপিল আৰু কদৰ্ম আৰু দেৱহূতি। এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই আকাৰ ধৰিবলৈ আহোঁতে এটা পদ্ধতিৰে, এটা অন্বয়ৰ মাধ্যমেদি বেকত হয়। এই যে তেওঁ যে নিজে অজন্মা হৈও জন্ম ধাৰণ কৰে, আৰু তেওঁ যে এই চৰাচৰ ব্ৰহ্মাণ্ডখন যে নিৰ্মাণ কৰিছে, এই বিষয়ে জানন্তা স্ব-অভিজ্ঞ। তেওঁহে জানন্তা। তেওঁৰ মহিমাৰ বিষয়ে আমি কোনেও বুজি বা জানি আদায় কৰিব নোৱাৰোঁ। স্ব-অভিজ্ঞ স্বৰা তেনে ব্ৰহ্ম তেনেকুৱা হৃদয়, সেই ব্ৰহ্মৰ উদৰতে, ব্ৰহ্মৰ মায়াতে মুগ্ধ হৈ আদি কবয়ে মুহ্যন্তি অচ্যুৰায়। আদি কবয়ে মানে ৰাম ব্ৰহ্মাদি আছে যত দেৱতা পণ্ডিত, যাহাৰ পন্থত হন্ত মায়ায়ে মোহিত। সেই কথাটো আদি কবয়ে মুহ্যন্তি অচ্যুৰায়, অৰ্থাৎ ব্ৰহ্মাদি আছে যত দেৱতা পণ্ডিত,
যাহাৰ পন্থত হোৱে মায়ায়ে মোহিত যাৰ মায়াত মুগ্ধ হৈ এই চৰাচৰ ব্ৰহ্মাণ্ডৰ মহান মহান মনীষীসকলেও যাৰ মায়াত মুগ্ধ হৈ যেনেকৈ নাক বিন্ধি বলধিক যেন আছে চান্দি সেহি মতে কৰি প্ৰভু জগতকে বন্দী যেনেকৈ অত্যন্ত দুৰ্দান্তৰ এটা ষাঁড় গৰু হ'লেও তাক যদি নাক ফুটুৱাই দিয়ে এৰাল দি দিয়া যায় সি আৰু আমনি কৰিব নোৱাৰে কাৰণ নাকত জোৰ কৰিব নোৱাৰে নহয় ঠিক তেনেকৈ ভগৱন্তই এডাল ৰছীৰ যোগেদি মায়াৰ ৰছীৰ যোগেদি এই চৰাচৰ সমস্ত ব্ৰহ্মাণ্ডক বন্দী কৰি থওঁতাজন কেৱল ভগৱান কৃষ্ণহে তেনে ব্ৰহ্ম তেনেকুৱা আৰু যাৰ মায়াত মুগ্ধ হৈ কি হৈছে ইয়াত সূৰ্য যেনেকৈ সূৰ্যটো কেন্দ্ৰ কৰি 9টা গ্ৰহে ঘূৰি থাকিব লগা হৈছে নিজ নিজ কক্ষপথত বা পৃথিৱীখন ঘূৰিব লগা হৈছে ঠিক তেনেধৰণে যাক কেন্দ্ৰ কৰি সমস্ত লোকালোক ভ্ৰমমান হৈ থাকিব লগা হৈছে ঘূৰি থাকিব লগা হৈছে তেজু বাৰী নিৰাম যথা বিনিময় যত্ৰ তিস্বৰ্গম নিশাহ এই লোকালোকত সমস্ত জল হোৱা স্বত্বেও চৈতন্য স্বৰূপ হ'ব পাৰিছে তেজু বাৰী নিৰাম অৰ্থাৎ তেওঁৰ সেই শক্তিৰ লগত জড় দ্ৰব্যৰ বিনিময় ঘটিল কেনেকৈ বিনিময় ঘটিল যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সে ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতে কজৰ ৰাখি এইটো হ'ল বিনিময় স্বৰ্গম মিশাহ অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতাল এই তিনিও সমস্ত লোকালোকত কেৱল এভাগ শক্তিৰেই বিনিময় ঘটিছে কৃষ্ণ শক্তি আৰু সেই ভগৱান কৃষ্ণই হ'ল একমাত্ৰ পৰমধাম বৈকুণ্ঠৰ গৰাকী ধাম ন সে ন সদা নিৰস্ত কুহকম সত্যম পৰম ধীমহি ধাম না সেই পৰমধাম বৈকুণ্ঠৰ ভগৱন্তৰ কৃপাত বৈকুণ্ঠ ধামৰ মহামহিমাৰ প্ৰভাৱত নিৰস্ত কুহকম মানে কুঁৱলী নিৰস্ত মানে নিশেষকৈ হৈছে কেনেকৈ নিশেষ হৈছে সেই বৈকুণ্ঠপতিৰ পৰম কৃপাৰ বিনিময়ত এই মায়াময় সংসাৰৰ লোকালোকৰ সমস্তজনৰ মনত থকা অজ্ঞান আন্ধাৰ কুঁৱলীবিলাক নিৰস্ত যেনেকৈ সূৰ্য উদয় হ'লে ৰাতি অন্ধকাৰ ডাঠ কুঁৱলী নাইকিয়া হ'বলৈ আৰম্ভ হয় সূৰ্য উদয় হোৱাৰ লগে লগে ঠিক কৃষ্ণ সূৰ্য উদিত হোৱাৰ লগে লগে সমস্তৰে মনৰ মাজত যিমান পৰিমাণে কৃষ্ণ সূৰ্য উদিত হ'ব সিমান পৰিমাণে হেনো আমাৰ মনত থকা হৃদয়ত থকা অজ্ঞান কুঁৱলীবিলাক নিৰস্ত শেষ হ'বলৈ আৰম্ভ হয় আৰু যেতিয়া নেকি অজ্ঞান কুঁৱলীবিলাক নিৰস্ত হ'ব শেষ হ'ব লাহে লাহে সত্যম পৰম ধীমহি পৰম সত্তাটোক আমি পৰম সত্যক আমি উপলব্ধি কৰিব পৰা হৈ যাম সত্যম পৰম ধীমহি ধৰ্ম প্ৰজিত যিমান পৰিমাণে সেই পৰম ধাম বৈকুণ্ঠপতিৰ একমাত্ৰ ধৰ্ম ভগৱত ভক্তি যিমান পৰিমাণে আমাৰ হৃদয়ত অৱগাহন হ'ব সিমান পৰিমাণে কি হ'ব ধৰ্ম প্ৰজিত কৈতব হাত্ৰ যিমান পৰিমাণে আমাৰ হৃদয়ত আমাৰ মনবিলাকত ধৰ্মপৰায়ণ হৈ উঠিব হৰিপৰায়ণ হৈ উঠিব মনবিলাক সিমান পৰিমাণে কৈতব সত্ৰ অৰ্থাৎ আমাৰ মনৰ পৰা কৈতব
ঈৰ্ষা অসূয়া দম্ভ অহংকাৰ আদি এই ভাৱবিলাক সত্ৰ শেষ হৈ যাব যিমান যিমান পৰিমাণে ঈৰ্ষা অসূয়া কৈতৱ ভাৱবিলাক নাইকিয়া হ'ব নিৰ্মৎসৰাম ছটাম মানুহবিলাক স্বাভাৱিকতে মৎসৰহীনতা হৈ যাব পাৰিব নিৰ্মৎসৰাম ছটাম মানে পৰম সত্যৰ প্ৰতি আগ্ৰহী হ'ব আৰু মৎসৰহীন হ'বলৈ আৰম্ভ হ'ব বেদ্যম বাস্তৱম অত্ত বস্তু শিৱদম ত্ৰাপত্ৰয়োন্মূলনম বেদ্যম মানে জানিবলগীয়া এইভাগ গ্ৰন্থ বাস্তৱ গ্ৰন্থ বাস্তৱম অত্ৰ বুলি কৈছে ভাগৱত গ্ৰন্থ ভাগল আমাৰ প্ৰত্যেকজন মানুহৰ জীৱনৰ লগত ৰজিতা খাই থকা ইয়াৰ আখ্যান উপাখ্যানসমূহ ইয়াৰ কাহিনীসমূহ আমাৰ প্ৰত্যেকজন মানুহৰ জীৱনৰ লগত ৰজিতা খাই থকাৰ কাৰণে এইভাগ গ্ৰন্থ কোৱা হৈছে বাস্তৱম বুলি কোৱা হৈছে বস্তু এইভাগ গ্ৰন্থক কেৱল বস্তু বুলি কোৱা হৈছে শিৱদম মানে মংগলকাৰক ত্ৰাপত্ৰয়োন্মূলনম এইভাগ গ্ৰন্থ